হয়, এখন বিয়া কেন্দ্ৰ কৰি নলবাৰী জিলাৰ বাৰিধাৰাত বহু লোকৰ কোভিড-19 ধৰা পৰিছিলে। তাৰপিছত গাঁওখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিলে। নলবাৰী জিলাৰ প্ৰথমখন কণ্টেইনমেণ্ট জ'ন আছিলে। ক্ৰমাগতভাৱে গাঁওখনত কোভিড পেচেণ্ট কমিবলৈ লোৱাত গাঁওখনক কণ্টেইনমেণ্ট জ'নৰ পৰা মুকলি কৰি দিয়া হৈছিলে। সম্প্ৰতি গাঁওখনত পুনৰ আৰম্ভ হৈছে কোভিডৰ সংক্ৰমণ। আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম গাঁওখনৰ গাঁওবুঢ়াজনৰ পৰা আমি পোনে পোনে এই কথা জানিবলৈ চেষ্টা কৰিম, কিয়নো গাঁওখনত শেহতীয়াভাৱে 25গৰাকী ব্যক্তিৰ দেহত কোভিড পজিটিভ ধৰা পৰা বুলি আমি জানিব পাৰিছোঁ। আনহাতে এগৰাকী ব্যক্তিৰ মৃত্যু হোৱা বুলি আমি খবৰ লাভ কৰিছোঁ। আমি পোনে পোনে গাঁওবুঢ়াগৰাকীৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, আমাৰ প্ৰায় 20-25 দিন আগলৈকে আমাৰ ভালেখিনিয়ে বাঢ়িছিল। আমাৰ কণ্টেইনমেণ্ট জ'ন কৰিব লগা হৈছিলে বালিধাৰাত। প্ৰায় 100জনমান মানুহৰ পজিটিভ ওলাইছিল, 70 ঘৰমান মানুহ হৈছিল। কিন্তু তাৰে তুলনাত আমাৰ কমি থাকিল যদিও আজি প্ৰায় এসপ্তাহমানৰ পৰা আৰু বাঢ়িব ধৰিছে ভালেখিনি। গতিকে বিশেষকৈ এটা চুবুৰীত, সৰু চুবুৰী, তাত 20 ঘৰমান মানুহ আছে, তাত 9জন হৈছে একেলগে। প্ৰায় এসপ্তাহমানৰ ভিতৰত ধৰা পৰিছে কেছখিনি। গতিকে এনেকৈ বাঢ়ি আছে। বালিধাৰাত কিমান আছে পজিটিভ কেছ? বালিধাৰাত টোটেল এতিয়া 25গৰাকী আছে পজিটিভ। কোনো মানুহৰ মৃত্যু হৈছে নেকি? এইবাৰ এজন মানুহৰ মৃত্যু হৈছে, কুমুদ ডেকা। তেখেতৰ 5-6 এডমিট হৈছিল হস্পিটেলত। তেখেতৰ মৃত্যু হ'ল 13 তাৰিখে। গতিকে তেখেতৰ তেনেকৈ মৃত্যু হ'ল। হয়, নিশ্চিতভাৱে ক'ব লাগিব এজন লোকৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় 25গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। তাৰপিছতো গাঁওখনৰ একাংশ লোক এতিয়াও সচেতন হোৱা নাই। দিনক দিনে বৃদ্ধি পাই আছে কোভিড ৰোগীৰ সংখ্যা, আৰু যদিহে এনেদৰে গাঁওখনৰ কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই থাকে তেনেহ'লে হয়তো গাঁওখনক পুনৰ কণ্টেইনমেণ্ট জ'নলৈ ঘোষণা কৰিব পাৰে। মই পোনে পোনে এই কথা জানিবলৈ চেষ্টা কৰিম, কি ক'ব এই সন্দৰ্ভত? মানুহটো এতিয়ালৈ তেনেকৈ সজাগ হোৱা আমি দেখাই নাই। এতিয়া SOP শিথিল কৰা বুলি নিউজত লাহে লাহে আহি আছে, কিন্তু মানুহে ভাবিছে তাৰমানে কোভিড শেষ হৈ গ'ল। গতিকে তেনেকুৱা ধৰণৰ কথা এটা মানুহৰ মনত আহিছে বুলি ভাবিছোঁ। আমাৰ ওচৰৰে আমি ধমধমা বজাৰত যাওঁ, গ'লে তাৰ যিটো পৰিৱেশ দেখা পোৱা যায়, গতিকে মানুহৰ মনত এতিয়া কোভিডৰ যিটো ভয়াৱহতা এইটো নাইকিয়া হৈ গৈছে। গতিকে আচলতে সেইটোৰ কাৰণে বাঢ়ি আছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে গাঁও বা অঞ্চলবাসী ৰাইজে যিধৰণে কোভিডৰ বিৰুদ্ধে থিয় হ'ব লাগিছিলে তেনেধৰণে থিয় হোৱা নাই। বহু লোকে এতিয়াও মাস্ক পৰিধান নকৰে, যি ছ'চিয়েল ডিষ্টেঞ্চৰ কথা কৈ থকা হৈছে সেয়া এতিয়াও মানি লোৱা নাই, যাৰ ফলশ্ৰুতিতে দিনক দিনে আকৌ কোভিডৰ যি সংক্ৰমণ বৃদ্ধি হ'বলৈ ধৰিছে।